হেল্ল' এভৰিৱান, মাইণ্ড মেপ এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ আমাৰ ভিডিঅ'টো হ'ব যে আমি জানি বা নজনাকৈ কিছুমান মিষ্টেক কৰি থাকোঁ, ভুল কৰি থাকোঁ, ঠিক আছে, মেইনছৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত। গতিকে সেই তেনেকুৱা ধৰণৰ 5টা মিষ্টেক যিটো আপুনিও কৰি আছে হয়তো, আৰু যিটো মই কি হয় নিজৰ এক্সপিৰিয়েঞ্চ হওক বা নিজৰ পিয়াৰ গ্ৰুপছৰ যিখিনি চিলেক্টেড আনচিলেক্টেড বা যিখিনি এছপাইৰেণ্টৰ লগত এতিয়ালৈকে কথা পাতিছোঁ মোৰ এই 3 বছৰীয়া মেণ্টৰ হোৱাৰ কালত, গতিকে সেই সকলোখিনিৰ পৰা বস্তুখিনি মিলাই মই 5টা মিষ্টেক বিচাৰি উলিয়াইছোঁ যিকেইটা সকলোৱে আমি কৰোঁ নজনাকৈ, আৰু এইকেইটাই কি কৰিব আল্টিমেটলি কিউমুলেট হৈ পেলাই হৈ এটা কম্পাউণ্ডিং এফেক্ট ক্ৰিয়েট কৰিব, আৰু তাৰ ফলত আমাৰ বহুত বেছি এটা বৃহৎ লষ্ট হ'ব, ঠিক আছে। গতিকে 5 মিষ্টেকছ ডেট ইউ আৰ ডুইং ৰাইট নাও ডেট কেন ৰুইন ইয়'ৰ মেইনছ প্ৰিপেৰেশ্যন বাই মাইণ্ড মেপ এডুকেশ্যন। অল ৰাইট, চ' আমাৰ ফাৰ্ষ্ট মিষ্টেকটো কি হ'ব? আমাৰ ফাৰ্ষ্ট মিষ্টেকটো হৈছে ৰিডিং টু মাছ বাট ৰাইটিং টু লিটল। এইটো বেচিকেলি কি হয়, এইটো যিসকল আপোনালোকে নতুনকৈ ষ্টাৰ্ট কৰিছে প্ৰিপেৰেশ্যনটো মেইনছৰ, বা যিসকলে আগতে মেইনছ দিয়া নাই বা দিছে যদিও সেই মানে পাছ কৰা নাই হয়তো, তেওঁলোকে এই মিষ্টেকটো কৰে। আল্টিমেটলি মেইনছ এক্সামিনেশ্যনটো কি হয়? মেইনছ এক্সামিনেশ্যনটো হৈছে ইট ইজ এন এক্সামিনেশ্যন টু ৰাইট। আপুনি 3 ঘণ্টা টাইম থাকিব এখন পেপাৰত, ঠিক আছে, ওৱান পেপাৰ। সেই 3 ঘণ্টা টাইমৰ ভিতৰত আপুনি কিমান বস্তু প্ৰেজেণ্ট কৰিছে, ডেট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট মেটাৰ হিয়াৰ। তাতকৈ মানে সেনেকুৱা নহয় যে আপুনি বহুত বেছি জানে, আপুনি বহুত জ্ঞানী হয়, সেইটো একো কোনো কথাই নাই, সেইটো মেটাৰেই নকৰে। কিন্তু আপুনি প্ৰেজেণ্ট কি কৰিছে, কেনেকৈ কৰিছে, কেনেকৈ লিখিছে, কিমান লিখিছে, কোৱান্টিটি এণ্ড কোৱালিটি, ঠিক আছে, কোৱান্টিটি এণ্ড কোৱালিটি, এই দুটা সকলোতকৈ বেছি মেটাৰ কৰে। গতিকে সেইকাৰণে আপুনি বহুত বেছি পঢ়িব পাৰে, কিন্তু বহুত যদি কম লিখে তেতিয়া আপোনাৰ কাৰণে এইটো প্ৰব্লেমেটিক হ'ব পাৰে। এতিয়া বহুত বেছি পঢ়াটোত মানুহৰ কি ভুল হয় সেইটো মই কৈ দিছোঁ। এতিয়া এনেকুৱাও নহয় যে আপুনি নপঢ়িলেও হ'ব, পঢ়িব লাগিব, কিন্তু ফাৰ্ষ্ট কথাটো হ'ল যে ডোণ্ট চিলেক্ট টু মেনি ৰিচোৰ্চেছ। এটা টপিক হয় বা এটা ছাবজেক্ট হয়, ঠিক আছে, এটা ছাবজেক্ট হয়, সেইটো কাৰণে আপুনি এটাই ৰিচোৰ্চ লওক। এতিয়া ইয়াত এটা প্ৰব্লেম হয় এছপাইৰেণ্টসকলৰ, সেইটো মই নিজে অনুভৱ কৰিব পাৰোঁ, যে যদি কোনোবাই কিবা এটা মানে ইনষ্টিটিউশ্যনৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ গোটেইকেইটা বস্তু লৈ ল'লে, কিন্তু তাৰ কিছুমান ছাবজেক্ট বহুত ভাল থাকিব, ঠিক আছে, আৰু কিছুমান ছাবজেক্ট এভাৰেজ থাকিব। চ' আল্টিমেটলি সেইটোতো ইউনিভাৰ্চেল হয় ন, কোনো এটা ইনষ্টিটিউট লাগিলে সেয়া UPSC হওক বা APSC হওক, তেওঁলোকৰ সকলোখিনি কেতিয়াও বেষ্ট হ'ব নোৱাৰে, ঠিক আছে। গতিকে তাত আপুনি কি কৰিব, সেইকাৰণে ৰিচোৰ্চখিনি চিলেক্ট কৰাৰ ক্ষেত্ৰত, ৰিডিঙৰ ক্ষেত্ৰত আল্টিমেটলি আপুনি পেপাৰ ৱাইজ এটা এপ্ৰ'চ ল'ব। অল ৰাইট, পেপাৰ ৱাইজ এপ্ৰ'চ ল'ব। এতিয়া APSCত আমাৰ কেইখন পেপাৰ আছে? দেয়াৰ আৰ 6 পেপাৰ, 6খন পেপাৰ আছে, 6 পেপাৰ্ছ, আৰু প্ৰতিখন পেপাৰৰ কাৰণে আপুনি তেনেকৈ বেলেগ বেলেগ ৰিচোৰ্চ চুজ কৰিব পাৰে। এতিয়া বেলেগ বেলেগ কৰিব লাগিব বুলিয়ে সেইটো ইউনিভাৰ্চেল নহয়, বা সেইটো মানে মেইন কথা নহয়। আপুনি চাই ল'ব যে কাৰ আপুনি ভালকৈ ল'ব পাৰিছে, আৰু আল্টিমেটলি সেই ৰিচোৰ্চখিনি, এটাটো কথা হ'ল ৰিচোৰ্চখিনি যে কনভিনিয়েঞ্চো এটা কথা, নট অনলি সেই ৰিচোৰ্চখিনি বহুত বেছি ভাল হয়, আপুনি হজম কৰিব পাৰিব নে ৰিচোৰ্চখিনি, বা সেইখিনি যিয়ে পঢ়াইছে সেই আপুনি আণ্ডাৰষ্টেণ্ডিং হৈছে নে, আপোনাৰ বুজি পাইছে নে। যদি আকৌ সেই ৰিচোৰ্চখিনি আপুনি পঢ়ি মেলি বা সেইখিনি চাই মেলিও তাৰ ফলত আপুনি আনচাৰে লিখিব পৰা নাই, এনেই পঢ়াহে হৈছে, জ্ঞানহে বাঢ়িছে, তেতিয়া একো কাম নাই। গতিকে সেই বস্তুটো আপুনি চাব। অল ৰাইট, তাৰ উপৰিও আৰু এটা যদি তাতকৈও ভাল যাব পাৰে, আপুনি ছাবজেক্ট ৱাইজ যাওক, ঠিক আছে, ছাবজেক্ট ৱাইজ যাওক। প্ৰতিখন এতিয়া কি হয়, প্ৰতিখন পেপাৰতে যদি আমি GS পেপাৰত চাওঁ, প্ৰতিখন পেপাৰতে 3-4টা ছাবজেক্ট আছে, আপুনি ছাবজেক্ট ৱাইজ কৰক ন। ছাবজেক্ট এতিয়া আমি GS পেপাৰ 1ত চালে আমাৰ আছে কি, আৰ্ট এণ্ড কালচাৰ আছে, আমাৰ হিষ্ট্ৰী আছে, ঠিক আছে, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আছে, নট অনলি হিষ্ট্ৰী, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, ছ'চাইটি আছে আমাৰ, আৰু জিঅ'গ্ৰাফী আছে। তাৰপৰা আমাৰ GS2ত কি আছে, পলিটি, কনষ্টিটিউশ্যন, ছ'চিয়েল জাষ্টিছ, এইখিনি বস্তু আছে। গতিকে আপুনি এটা কাম কৰক, বেষ্ট ইউটিউবত যাওক, তাৰপিছত আপুনি সেই প্ৰতিটো ছাবজেক্টৰ মেইনছ বুলি মাৰি পেলাই আপুনি চাৰ্চ কৰক। তাত আপুনি বহুত দেখিব নহয়, আৰু তাত কমেণ্টবোৰ পঢ়ি চাব যে কমেণ্টবোৰ ভাল আছেনে নাই, ঠিক আছে। চ' তেনেকুৱা সেইবোৰ কৰি পেলাই আপুনি চাওক, তেতিয়া আপোনাৰ কি হ'ব, সেয়া যদি অলপ চাই দিয়ে আপুনি এটা আইডিয়া পাব, আৰু আপুনি তেতিয়া লাগিলে আপুনি কিবা যদি কাৰোবাৰ পৰা কোৰ্চ ক্ৰয় কৰে, বা আপুনি কিবা ইমান ইনষ্টিটিউটৰ লগত জড়িতও হয়, তেতিয়া আপুনি এটা গম পাব যে ষ্টেণ্ডাৰ্ডটো এনেকুৱা হ'ব লাগে। কিছুমান বস্তু আমি ষ্টেণ্ডাৰ্ডটো গম নাপাওঁ ৰিচোৰ্চখিনি, সেইকাৰণে আমি মানে ফাং কিবা কিবি পঢ়ি দিওঁ, কিন্তু আল্টিমেটলি ষ্টেণ্ডাৰ্ডটো যদি নাথাকে, নাতো আপোনাৰ নলেজ গেইন হ'ব, যিটো আপুনি বেলেগ এক্সামত বোলে কিবা ইউজ কৰিব পাৰিব, বা আপোনাৰ মেইনছত কামত আহিব, ঠিক আছে। গতিকে সেইটো কাৰণে ইয়াত চলিউশ্যনটো কি হ'ব? চলিউশ্যনটো মই কৈ দিছোঁ যে চিলেক্টিভ ৰিডিং কৰক আপোনালোকে, ঠিক আছে, চিলেক্টিভ ৰিডিং কৰক, চিলেক্টিভলি পঢ়ক, বহুত বেছি চ'ৰ্চ ল'ব নালাগে, চ'ৰ্চ কম ৰাখক, কিন্তু সেইটো বাৰম্বাৰ ৰিভিজন কৰক, তাৰ পৰা নোটছ বনাওক এণ্ড ৰিভিজন কৰক। অল ৰাইট, তাৰপিছত লিখিবৰ কাৰণে আপুনি ফাৰ্ষ্টত ডেইলি আনচাৰ ৰাইটিং কৰিব লাগিব। এতিয়া ফাৰ্ষ্টত আপুনি গৈয়ে মানে পৰীক্ষাত যদি গৈ পেলাই লিখি দিমগৈ বুলি ভাবে, সেইটো এটা বেয়া এপ্ৰ'চ হ'ব, ঠিক আছে। তাতকৈ আপুনি আৰু এইটো কৰিব নোৱাৰে যে আপুনি পৰীক্ষাৰ আগত
পেজ বোলে এটা কমপ্লিট টেষ্ট লিখি আছে, সেইটো পচিবলে নহয়। এতিয়া আপুনি ABCD নজনাকৈ জানো আপুনি নভেল এখন লিখিব পাৰিব? হয় জানো? ডেট ইজ নট পচিবল। গতিকে আপুনি ফাৰ্ষ্টত ডেইলি আনচাৰ ৰাইটিং কৰিব লাগিব, ডেইলি এটা এটাকৈ লিখি যাওক, ঠিক আছে। তাৰপিছত 2টা কৰক, তাৰপৰা 5টা কৰক, তাৰপৰা তেনেকৈ কি বহাই বহাই আপুনি 10টা, তাৰপিছত 20টা কুৱেশ্যন যিটো আমাৰ পেপাৰখন থাকে সেইটো কৰিব লাগিব, ঠিক আছে। তাৰপিছত ফুল লেংথ টেষ্ট লিখিব লাগিব মেইনছৰ আগত, মেইনছৰ আগত ফুল লেংথ টেষ্ট লিখিব লাগিব, ডেট ইজ মেণ্ডেটৰী। আৰু সেই টেষ্টটোত আপুনি নম্বৰ কিমান পাইছে, ইভালুৱেশ্যন কি হৈছে, সেই সম্পৰ্কে আমি পিছত কিছুমান ভিডিঅ' বনাম, ইনডেপ ভিডিঅ', যিবোৰ আমি জানো অলপ, সেইবোৰ আমি বেছি ভাবিব নালাগে, কিন্তু লিখিব লাগিব ফুল লেংথ টেষ্ট, ঠিক আছে। ডেট ইজ মেণ্ডেটৰী, সেইটো খালি মেইনছৰ আগতহে, গোটেই বছৰটো লিখি থাকিব নালাগে। অলৰাইট, দেন ছেকেণ্ড আমি যিটো মিষ্টেক কৰি থাকোঁ সেইটো হৈছে ইগনৰিং PYQs। উই টেন টু অভাৰলুক PYQs। এতিয়া আমি PYQ কি কৰোঁ, প্ৰিলিমছতো মই কৈ আহিছোঁ যে PYQ বহুত বেছি গুৰুত্বপূৰ্ণ। না ৱাই PYQ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি গুৰুত্বপূৰ্ণ, কাৰণ APSC আৰু ষ্টুডেণ্টৰ মাজৰ এইটোৱেতো একমাত্ৰ ব্ৰিজ ন। এই PYQৰ জৰিয়তেতো আমি গম পাওঁ যে APSCয়ে কেনেকুৱা ষ্টেণ্ডাৰ্ডত মানে কুৱেশ্যন কাটে বা কি বিচাৰে আমাৰ পৰা, গতিকে আমি PYQখিনি এনালাইজ কৰিব লাগিব। ইয়াত এছপাইৰেণ্টে ভুল কি কৰে, PYQখিনি জাষ্ট আনচাৰখিনি লিখি পেলাই মুখস্থ কৰি বা পঢ়ি থৈ দিয়ে, বাট ডেট ইজ নট দ্য ৰাইট এপ্ৰ'চ। PYQখিনি কি কৰিব লাগিব, আপুনি, মই চলিউশ্যন হিচাপে কৈ দিছোঁ দেই, এনালাইজ কৰিব লাগিব PYQ থিমখিনি। আপুনি PYQ থিমখিনি চাব লাগিব। এতিয়া মই জাষ্ট এটা এক্সাম্পল দিম, চিম্পল এক্সাম্পল এটা দিম। আমাৰ GS2ৰ পেপাৰটোত এটা বস্তু আছে ছ'চিয়েল জাষ্টিচ, ঠিক আছে। ছ'চিয়েল জাষ্টিচ বুলি এটা হেৰি আছে, তাত ছ'চিয়েল জাষ্টিচ বুলি কৰিলে কি হয়, মষ্ট অফ দ্য ইনষ্টিটিউশ্যন তেওঁলোকে গোটেই যিখিনি আমাৰ গভৰ্ণমেণ্ট স্কিম থাকে সেইখিনি পঢ়াই থৈ দিয়ে, কাৰণ স্কিমৰ ওপৰতে সোধে। কিন্তু স্কিমৰ ওপৰত ডাইৰেক্ট সোধে জানো? ডাইৰেক্ট নুসুধে। এতিয়া যদি আপুনি লাষ্ট 3 বছৰৰ, মই 3 ইয়েৰৰ লাষ্ট যেতিয়া পেপাৰখিনি মানে হেৰি কৰিলোঁ, এনালাইজ কৰিলোঁ PYQখিনি, তাত সেই ছ'চিয়েল জাষ্টিচ থিমটোৰ এটা বস্তু পালোঁ ডেভেলপমেণ্ট বুলি সেইটো থিমৰ 4টা কুৱেশ্যন সুধিছে। 4 কুৱেশ্যনছ হেভ বিন আস্কড অন দিছ থিম ডেভেলপমেণ্ট, আৰু সেইটো ইকনমিৰ নহয় দেই, GS2ত সুধিছে। এতিয়া ডেভেলপমেণ্টৰ কি কি সুধিছে, ডেভেলপমেণ্টৰ সুধিছে উইমেন লেড ডেভেলপমেণ্ট সুধিছে, অলৰাইট। দেন সুধিছে ছাষ্টেইনেবল ডেভেলপমেণ্ট, তাৰপিছত ভালনাৰেবল ছেকশ্যনৰ লগত ডেভেলপমেণ্ট মিলাইছে, ট্ৰাইবেল ছ'চাইটিৰ লগত ডেভেলপমেণ্টক মিলাই সুধিছে। গতিকে সেই তেনেকুৱা থিমবোৰ আমি চাব লাগিব, আৰু সেই থিমবোৰ চাই পেলাই স্পেচিফিক আমি বস্তু পঢ়িব লাগিব, ঠিক আছে। গতিকে সেই বস্তুটো আমি PYQৰ লগত কৰিব লাগিব। অকল আনচাৰকেইটা পঢ়ি পেলাই থৈ দিলেই নহ'ব, কাম নহয়, আৰু অলপ যাব লাগিব। এইবোৰেতো হাৰ্ডৱৰ্ক, এই হাৰ্ডৱৰ্কবোৰ আপুনি যিমান কৰিব, এইবোৰ বৰিং হয় কামবোৰ, বাট এই হাৰ্ডৱৰ্কবোৰ যদি আপুনি মানে নকৰে, অকণমান টান আছে। আৰু আজিকালিতো গোটেই টেকন'লজিয়ে হৈ গৈছে। আমাৰ কি হয়, এইটো আছে আমাৰ এজেণ্টিক AI আছে, ChatGPT হওক, ক্লাউড হওক, ঠিক আছে, জেমিনি হয়, সেইবোৰেতো এইবোৰ এনালাইজবোৰ আৰু ইজি কৰি দিয়ে। বা আমি এইবোৰ নকৰিলেও আমি নিজেও যদি বহি কৰোঁ, বৰ বেছি টাইম নালাগে কিন্তু এইকেইটা কৰোঁতে। এখন পেপাৰ এনালাইজ কৰোঁতে, মেইনছৰ এখন পেপাৰ এনালাইজ কৰোঁতে মেক্স টু মেক্স 1 hour লাগিব, যদি আপুনি ঠিক ঠাককৈ মানে অলপ জানে আৰু পঢ়ি মেলি থৈছে। অলৰাইট, দেন এই বস্তুখিনি ইণ্টিগ্ৰেট কৰিব লাগিব আপুনি নোটখিনিৰ লগত, যিখিনি আপোনাৰ নোটছ বনি থাকিব ন, তাত আপুনি ইণ্টিগ্ৰেট কৰিব লাগিব। বোলে এইটো ডেভেলপমেণ্ট সুধিছে, বোলে উইমেন লেড ডেভেলপমেণ্টৰ কুৱেশ্যন সুধিছে। এতিয়া উইমেন লেড ডেভেলপমেণ্টৰ মই কি কৰোঁ, এইটো বোলে হেৰি পঢ়িছিলোঁ মই, এইটো কি পূৰ্ণিমা দেৱী বৰ্মনৰ এইটো বঁটা পাইছে, তেওঁ ইক'লজিকেল হেৰি কৰিছে হাৰ্গিলা আৰ্মিৰ লগত, কিন্তু তেওঁ সেই NGOটোৱে আকৌ কি কৰিছে, NGOটোৱে বাঁহৰ মানে তেনেকুৱা হাৰ্গিলা মটিভ থকা বস্তু তেনেকৈ বিক্ৰীও কৰে, চেল্ফ হেল্প গ্ৰুপ বনাই। সেইটো কি হ'ব, সেইটো ডেট ইজ এ হেৰি অফ উইমেন লেড ডেভেলপমেণ্ট এক্সাম্পলছত তেনেকুৱা সেই সৰু সৰু বস্তুবোৰ ইণ্টিগ্ৰেট কৰিব লাগিব। এইবোৰেতো ভেলু এডিশ্যন, এইবোৰেতো আপোনাৰ মাৰ্কছটো বঢ়াব আল্টিমেটলি। হাফ মাৰ্কে বঢ়াই আপোনাৰ মাৰ্কছটো বহুত বেছি বঢ়াই দিব, হয় সেইটো। তাৰপিছত দেন ইউ হেভ টু ইণ্টিগ্ৰেট ডেট উইথ দ্য কাৰেণ্ট এফেয়াৰ্ছ, লিংক কৰিব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ লগত, ঠিক আছে। এতিয়া চিম্পল কথা এটা, আকৌ এটা বস্তু ক'ম মই, এই ডেভেলপমেণ্টতে আৰু এটা বস্তু আহে, এম্পাৱাৰমেণ্ট অফ উইমেন, বা এইটো আমি বেলেগকেও ধৰিব পাৰোঁ, এম্পাৱাৰমেণ্ট অফ উইমেন এটা ডাইমেনশ্যন হয়, ঠিক আছে, বা থিম হয়। APSCয়ে সোধে এইটোৰ ওপৰত, এম্পাৱাৰমেণ্ট অফ উইমেন। এতিয়া অসমৰ যদি উইমেন এম্পাৱাৰমেণ্টৰ এটা স্কিম কম, মই ক'ম অৰুণোদয়। এইটো একদম সকলোৱে বুজিবলৈ মই চিম্পল এটা কৈছোঁ। এতিয়া অৰুণোদয় আমি যদি পঢ়ি থাকোঁ যে 1250 টকা পায়, ক্ৰাইটেৰিয়া এইবোৰ হয়, সেইবোৰতো আপুনি পৰীক্ষাত লিখি থৈ আহিলে এইবোৰৰ মাৰ্কছ নিদিয়ে নহয়। অৰুণোদয় কি সুধিব, যে অৰুণোদয় হাউ অৰুণোদয় ইজ ইম্পেক্টিং ছ'চিঅ' ইকনমিকেলি অন দ্য ষ্টেটাছ অফ উইমেন, এক্সামাইন, তেনেকুৱা কুৱেশ্যন সুধিব। তেনেকুৱা কুৱেশ্যনত কি কৰিব লাগিব, আপুনি তেনেকৈ দেখাব লাগিব যে অৰুণোদয় ছ'চিয়েলি এইটো ডাইমেনশ্যনত প্ৰভাৱ পেলাইছে উইমেনক, ঠিক আছে। বোলে উইমেনৰ লগতে চিলড্ৰেনৰ নিউট্ৰিশ্যনত প্ৰভাৱ পেলাইছে, ফেমিলিৰ প্ৰভাৱ পেলাইছে, ঠিক আছে। আমি সেই ডাইমেনশ্যনবোৰ দিব লাগিব। গতিকে সেই বস্তুবোৰ কি কৰিব লাগিব, সেইকাৰণে এনেকৈ কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক কৰিব লাগিব এই PYQ বস্তুবোৰ। আল্টিমেটলি PYQখিনি যদি আপুনি ভালকৈ এনালাইজ কৰে, আপোনাৰ প্ৰায় 20-30% কাম সমাপ্ত হৈ যায় মেইনছৰ। দেন আহিলে
এইটো প্ৰব্লেম আমি প্ৰব্লেম নহয়, এইটো কি মিষ্টেক আমি কৰি থাকোঁ, এছে একেবাৰে এক্সাম হলত লিখিম। এইটো বহুত ডাঙৰ মিষ্টেক হয়, এইটোৱে আপোনাৰ গোটেই মানে মেইনছ কি গোটেই চিলেকশ্যন প্ৰচেছটো আপোনাৰ হেম্পাৰ কৰি দিয়ে। আল্টিমেটলি কি হয়, এছে পেপাৰখন এনেকুৱা এখন পেপাৰ, লাষ্ট ইয়েৰ যদি চাওঁ 2025ৰ এভাৰেজ মাৰ্ক এছেট কিমান আছিলে, যিখিনি ইণ্টাৰভিউ দিছিলে গম পায় নে? ইট ইজ 160 পাইছে, আৰু মই মানুহ জানো 190 ওচৰা ওচৰি পাইছে, 200 পাইছে বুলি শুনিছোঁ, মই নিজে লগ পোৱা নাই এতিয়ালৈকে, বাট পাইছে কিন্তু দেই, ডেট ইজ ট্ৰু। গতিকে এছে পেপাৰখন যদি ভালকৈ মানে প্ৰিপেয়াৰ কৰে, তেতিয়া মাৰ্কছ বহুত বেছি পোৱাৰ সম্ভাৱনা থাকে, আৰু সেইখিনি মানুহে ইভেন জি এছত কেতিয়াবা কম মাৰ্কছ পায়ো, ল' মাৰ্কছ পায়ো চিলেকশ্যন হৈ যায়। কিন্তু যদি আপুনি এনেকৈ ভাবি থাকে যে এছেখন এতিয়া নিলিখা হ'ব, আৰু মানে 12 পেজেছ থাকে, 12 পেজেছ থাকে 12 পেজেছ প্লাছ 12 পেজেছ 24 পেজেছ থাকে, 3 ঘণ্টাত সিমানটো লিখি দিম, আল্টিমেটলি আপুনি কি পাব, বহুত কম নম্বৰ পাব। তেনেকুৱা মানুহখিনিয়ে 100ৰ ওচৰচে মাৰ্কছ পায়, 100 মাৰ্কছ পায়। আৰু এছে পেপাৰত 80-90 পোৱা মানুহো মই লগ পাইছোঁ, 80-90-100, আৰু 180-90-190-200 পোৱা মানুহো মই লগ পাইছোঁ। 200 পোৱা লগ পোৱা নাই বাৰু, বাট 200 পোৱা দেখিছোঁ মানুহ, ঠিক আছে, মানে জানো, ইণ্টাৰনেটতে জানো তেওঁলোকে পাইছে বুলি। গতিকে কিমান ডাঙৰ এটা ডিষ্টেঞ্চ এছে মাৰ্ক পেপাৰখনে গেপ এটা লৈ আনে। গতিকে যদি তেনেকৈ ভাবি থাকে আপুনি কম মাৰ্কছ হ'ব, আল্টিমেটলি মেইনছৰ গোটেই প্ৰিপেৰেশ্যনটো আপোনাৰ হেৰি হৈ যাব, বৰবাদ হৈ যাব, ঠিক আছে। গতিকে এছে লিখিব লাগিব, এছে প্ৰিপেয়াৰ কৰিব লাগিব, লিখাতকৈ বেছি প্ৰিপেয়াৰ কৰি পেলাই আপুনি লিখিব লাগিব। চ' এছে কাৰণে কি কৰিব, চলিউশ্যন উড বি প্ৰিপেয়াৰ কণ্টেণ্ট ফৰ both philosophical and GS based essay। বেচিকেলি কি হয় যে APSCয়ে UPSCক ফ'ল' কৰি পেলাই GS বেছ এখন এছে দিয়ে আৰু এখন ফিল'চফিকেল দিয়ে। এতিয়া লাষ্ট ইয়েৰত যদি চাওঁ, বহুতে ক'ব যে গোটেইকেইখন দেখোন 8খন GS বেছ টাইপৰ আছিলে, কিন্তু তাত ফিল'চফিকেল ইণ্টাৰপ্ৰিটেশ্যন পচিবল, ঠিক আছে, ফিল'চফিকেল ইণ্টাৰপ্ৰিটেশ্যন তাত পচিবল হয়, আৰু আমি সেই ফিল'চফিকেল ইণ্টাৰপ্ৰিটেশ্যন দিলে ডেফটো বাঢ়িব এছেখনৰ, অলৰাইট। সেই বস্তুবোৰে আপোনাৰ এছেখন ইউনিক বনাব। গতিকে তাৰ কাৰণে কিন্তু কথাটো হয়, আপুনি ডাইৰেক্ট গৈ পেলাই এক্সাম হলত লিখিব নোৱাৰে তেনেকুৱা এখন ভাল মানে এছে এখন। তাৰ কাৰণে ইউ হেভ টু প্ৰিপেয়াৰ কণ্টেণ্ট, সেই কণ্টেণ্টখিনি মনত থাকিব লাগিব। এতিয়া মানুহে কয় মই এক্সাম হলত গৈ লিখি দিলোঁ, কিন্তু নিলিখে, মোৰ লাগে মানে বেছিভাগে মিছা কথা কয়। ইভেন মই কথা পাতিছোঁ বহুতৰ লগত, তেওঁ কয় আগতে প্ৰিপেয়াৰ কৰিছিলোঁ, বাট ক'লে এইটো ভাল শুনাই যে এক্সাম হলতে গৈ লিখিছোঁ, গতিকে সেইটো কয়, মিছাকৈ কয়। বাট সেইবোৰ আপুনি ইমান নাভাবিব, কোনোবাই যদি তেনেকৈ লিখিছেও, দে আৰ লাইক আইনষ্টাইন, কিন্তু আমি আইনষ্টাইন হয় বুলি নিজকে ভাবিলে নহ'ব, আমি ভাবিব লাগিব আমি এভাৰেজ হয়। গতিকে আমি হাৰ্ড ৱৰ্ক কৰিব লাগিব, হাৰ্ড ৱৰ্কৰ কাৰণে আমি কণ্টেণ্ট প্ৰিপেয়াৰ কৰি সেইটো পঢ়িম, লাগিলে দৰকাৰ হ'লে আমি মুখস্থ কৰি ল'ম সেইটো, ঠিক আছে। সেইটো মানে কোনো কথা নাই, এতিয়া মুখস্থ কৰি ইয়াত বেয়া কথা নহয়। বস্তু এটা লেভেল হোৱাৰ পিছত, আপুনি বুজি পোৱাৰ পিছত অকণমান অলপ বছৰ কৰিব লাগিব। এতিয়া কোডটো আপুনি মুখস্থ কৰি গ'লে আপোনাৰ কোডটো ভালকৈ হ'ব ন এছেখনত, বা পয়েম এটা কিবা লিখিম বুলি ভাবিছে, সেইটো মুখস্থ কৰি গ'লে ডেফিনেটলি আপোনাৰ সেইটো ভালকৈ লিখ খাব। গতিকে সেইটো কৰিব লাগিব। দেন তাৰ লগতে যিসকলে এইবাৰ মেইনছ নিদিয়ে, এইবাৰ যিসকলে দিব বাৰু তেওঁলোকৰ এতিয়া টাইম নাই আৰু, বাট যিসকলে নিদিয়ে নেক্সট 2027ৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকে কি কৰক, আপোনালোকে নন ফিকশ্যন আৰু ফিকশ্যন মাজে সময়ে পঢ়ক, ঠিক আছে। কিতাপ কিনি পঢ়ক বা ৱেবছাইটত পঢ়ক, বহুত ভাল ভাল ৱেবছাইট আছে আজিকালি, ৰেডিটতো বহুত মানে ভাল ভাল তেনেকুৱা হেৰি থাকে দেই, কি কয় গ্ৰুপ বা তেনেকুৱা আছে, ৰেডিটত হওক, দেন মেডিয়াম বুলি এটা আছে, দেন ইভেন আই ডোণ্ট ন' এবাউট আদাৰ মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, বাট এইকেইটা মই জানো তাত পায় কিছুমান হেৰি আছে। চ' সেইবোৰ পঢ়ক, বা কিতাপ কিনি পঢ়িলেতো চবতকৈ বেষ্ট, বুক ফেয়াৰবোৰ হৈ থাকে, তাৰ পৰা পঢ়ক কিতাপ, নন ফিকশ্যন কিনি পঢ়ক, ফিকশ্যন কিনি পঢ়ক। চ' আল্টিমেটলি কথাটো কি হ'ল, এছে অকণমান লেংগুৱেজটো সেই ফিকশ্যন বা নন ফিকশ্যন কিতাপৰ নিচিনা অকণমান কৰিব পাৰিলে আপোনাৰ ভাল, আৰু বেছি মাৰ্কছ পোৱা বেছিখিনি মানুহে সেইটো এছে মই দেখিছোঁ, তেওঁলোকৰ এছেত সেইটো পাক এটা থাকে, মানে সেই এছেখনত ফ্ল' এটা থাকে, এতিয়া এছেখনৰ ফ্ল'টোৰ চবতকৈ বেষ্ট বস্তুটো কি, লেংগুৱেজটো হ'বই লাগিব ভাল, আৰু লেংগুৱেজটোৰ লগতে সেই বস্তুটো আমি কেনেকৈ প্ৰেজেণ্ট কৰিছোঁ, কণ্টেণ্টখিনি কেনেকৈ কানেক্ট কৰা হৈছে দেই, কণ্টেক্টখিনি কেনেকৈ কানেক্ট কৰা হৈছে, সেইটো কাৰণে নন ফিকশ্যন আৰু ফিকশ্যন যিখিনি মানুহে পঢ়া শুনা কৰি থাকে, তেওঁলোকৰ এটা এডছ থাকে। এজ এখন জি এছৰ গতে নহয়, আমি পইণ্ট ডাম্প কৰিব নোৱাৰোঁ, 1 2 3 4 তেনেকৈ পইণ্ট ডাম্পিং কৰিব নোৱাৰোঁ, আমি অকণমান মানে ভাল লগাকৈ শুৱলাকৈ লিখিব লাগিব, সেইটো কাৰণে এইটোৱে কাম কৰে। এতিয়া ইভেন ৰিচেণ্ট কি হয়, আমাৰ অডিচি চিনেমাখন ওলাইছে, ঠিক আছে, নোলানৰ অডিচি চিনেমাখন ওলাইছে, অডিচিখন আপুনি চাওকগৈ, মাজে সময়ে চাওক, চিনেমা চাওক, অকল মানে পঢ়িয়ে থাকিব নালাগে, এইখন চাওকগৈ। তাৰ পৰা আপুনি গ্ৰীক মাইথলজিৰ দুই এটা মানে ৰিভিউ চাই দিলে, গ্ৰীক মাইথলজি এইটো বস্তু আছিলে বোলে, অডিচি মানে ট্ৰজানোৱাৰ এইটো কাৰণে হৈছিলে, একিলিজ আছিলে এনেকৈ বোলে, হেৰি হয় কি কয়, অডিচিয়ে এনেকৈ ৱাৰ ক্ৰাইম কৰিছিলে, তাৰপিছত আহি পেলাই তেওঁ মানে সেই বস্তুবোৰ আৰু আল্টিমেটলি গ্ৰীক মাইথলজি চাইথলজি সেইবোৰ বস্তু দিয়ে। যদি আপোনাৰ এছেখনত গ্ৰীক মাইথলজি থাকে, জাষ্ট ইমাজিন হা, গ্ৰীক মাইথলজি আছে, আপুনি মহাভাৰতৰ কথা লিখিছে, আপুনি ভূপেন হাজৰিকাৰ কথাও লিখিছে, আপুনি শংকৰদেৱৰ কথাও লিখিছে, কেনেকুৱা মাল্টি ডাইমেনশ্যনেল হ'ব এছেখন, পঢ়িয়ে ভাল লাগিব ন। এক্সামিনাৰজনে আল্টিমেটলি কি কৰিব লাগে, দেখুৱাব লাগে যে আপুনি জানে বস্তুখিনি। চ' তেওঁ এনেকুৱা লাগিব যে এই এছপাইৰেণ্টজনে দেখোন বহুত বেছি বস্তু জানে আৰু বহুত ধুনীয়াকৈ হেৰি কৰিছে। গতিকে সেই বস্তুবোৰ কাৰণে আপুনি নন ফিকশ্যন মাজে সময়ে পঢ়ক, মানে টাইম উলিয়াই, অকল এইখিনিয়ে পঢ়ি থাকিব নালাগে, বাট ফ্ৰী টাইমত পঢ়ক।
ঠিক আছে। দেন ইয়াৰ লগে লগে আপুনি ক্ৰিয়েটিভ ৰাইটিং ষ্টাইলটো আপোনাৰ ডেভেলপ হ'ব। এইটো নিজে ডেভেলপ কৰিব নালাগে, ক্ৰিয়েটিভ ৰাইটিং এইটো এটা আল্টিমেটলি স্কিল হয়, এইটো কাৰণে কি হয় আপোনাৰ বহুত টাইমো যায়, কিন্তু সেইটো ডেভেলপ কৰিব নালাগে। বাট সেইটো মানে এনেকুৱা ধৰণে হেৰি কৰি আপুনি এছেখনৰ কাৰণে প্ৰিপেয়াৰ কৰোঁতে কৰিব, মই এনেকৈ লিখিম, মানে মই কিবা এটা লিখিম, মই ষ্টৰি এটা লিখিম, বা মই আৰ্টিকল এটা লিখি আছোঁ কিবা এখনৰ কাৰণে। চ' তেনেকৈ ভাবি পেলাই আপুনি পঢ়ি থাকিব আছে বস্তুটো, মানে অকণমান তেতিয়া কি হ'ব, নিজৰে আপোনাৰ ভাল লাগিব, মজা লগা বুলি যে কয়, মজা লাগিব। আৰু নিজৰ যেতিয়া আপোনাৰ মজা লাগিব, সেইটো আপোনাৰ পেপাৰত সেইটো প্ৰেজেণ্ট হ'ব, আৰু সেইটোৰ পৰা আপোনাৰ মাৰ্কছ বাঢ়িবই। ঠিক আছে, গতিকে আল্টিমেটলি এইকেইটা বস্তু কৰিব লাগিব। দেন তাৰপিছত নেক্সট এটা আমাৰ মিষ্টেক হয়, টু মেমৰাইজিং ফেক্টছ ইনষ্টেড অফ বিল্ডিং ডাইমেনশ্যনছ। ঠিক আছে, চ' আমি কি হয় মানে বহুত বেছি যি টি মানে মেমৰাইজ কৰি থাকোঁ। মই এইটো চিম্পুল এটা এক্সাম্পল দিম। কি হয়, আমাৰ অৰুণোদয় স্কীমটো বহুতে মেইনছৰ কাৰণে মেমৰাইজ কৰি থাকে, 1250 টকা পাব, ক্ৰাইটেৰিয়া এইকেইটা হয়, এইকেইটা মানুহক এনেকুৱা ধৰণৰ, এইখিনি মানুহক মানে ইয়াৰ পৰা উলিয়াই দিয়া হয়, এক্সক্লুড কৰা হৈছে, এইখিনি ইনক্লুড কৰা হৈছে। বাট আল্টিমেটলি তেনেকুৱা কুৱেশ্যন খুব কম সোধে। আগতে সুধিছিলে, আজিকালিতো নুসুধে ন। আজিকালি কি সোধে যে অৰুণোদয় এইটো ক্ষেত্ৰত, ছ'চিঅ' ইকনমিক ক্ষেত্ৰত, বা উইমেনৰ ক্ষেত্ৰত বোলে, বা চিলড্ৰেন নিউট্ৰিশ্যনৰ ক্ষেত্ৰত, বা মেল নিউট্ৰিশ্যনৰ ক্ষেত্ৰত কেনেকৈ হেল্প কৰিছে। চ' সেইবোৰ সুধিব। সেইবোৰৰ কাৰণে আল্টিমেটলি ফেক্টছবোৰে বৰ বেছি কামত নাহে। সেইবোৰৰ কাৰণে ইউ হেভ টু গিভ ডাইমেনশ্যন। ফেক্ট লাগিব। ফেক্টটো আপোনাৰ কিহত, ইন্ট্ৰডাকশ্যনত দি দিলে বা এক্সাম্পলত দি দিলে হৈ গ'ল ন। ইমানখিনিতো গোটেই এক্সামটো মানে আনচাৰটো আপুনি ফেক্টৰ বেছত লিখিব নোৱাৰে নহয়। গতিকে সেই ডাইমেনশ্যন বিল্ড কৰিব লাগিব। ঠিক আছে, এতিয়া ডাইমেনশ্যন বিল্ড কৰিবলৈ বেষ্ট আপোনাৰ চলিউশ্যনটো কি হ'ব, এই পেষ্টেল বুলি এটা এপ্ৰচ আছে। এইটো একদম বেছিক হয়, ইয়াতকৈও আমাৰ অকণমান এডভান্স লেভেলৰ আছে, বাট ফাৰ্ষ্টত এইটো কৰক, পেষ্টেল এপ্ৰচটো। এইটো পি মানে হৈছে পলিটিকেল, ই মানে ইকনমিক, এছ মানে ছ'চিয়েল, টি মানে টেকনলজিকেল, এ মানে এডমিনিষ্ট্ৰেটিভ, এল মানে লিগেল। এই ছটা যিকেইটা 6 ডাইমেনশ্যন আছে, এই ডাইমেনশ্যনকেইটাত আপুনি ব্ৰেইন ষ্টৰ্ম কৰকচোন। এতিয়া অৰুণোদয় স্কীমটোৰ কথাই ভাবক। অৰুণোদয় পলিটিকেলি কি এফেক্ট পেলাইছে। ঠিক আছে, পলিটিকেলি পজিটিভ ভাবক, নিগেটিভ ভাবক। পজিটিভ কি হ'ব পাৰে পলিটিকেলি, যে এম্পাৱাৰ হৈছে উইমেনসকল পলিটিকেলি। ঠিক আছে, নিগেটিভ কি হ'ব পাৰে, যে এইটো ফ্ৰী বি বুলি বহুতে কয়, ভোট বেংক পলিটিক্স হৈছে। বা ইকনমিকেলি কি এফেক্ট পৰিছে, ইকনমিকেলি কি হয়, বা ইকনমিকেলি পজিটিভ কি এফেক্ট পৰিছে, বা নিগেটিভ কি এফেক্ট পৰিছে। নিগেটিভ এনেকুৱা ধৰণৰ পৰিব পাৰে যে ফ্ৰী বি বুলি কয়, দেশৰ আমাৰ ৰাজকোষ বা ফিস্কেল যিটো মানে ফিস্কেল ডেফিচিট হৈছে। চ' তেনেকুৱা ধৰণৰ সেইবোৰ ছ'চিয়েলি কি এফেক্ট কৰিছে, ছ'চিয়েল এম্পাৱাৰমেণ্ট হৈছে। ঠিক আছে, আৰু এই এপ্ৰচটো ব্যৱহাৰ কৰোঁতে চব বস্তু মানে চব টপিক, এই গোটেইকেইটা ডাইমেনশ্যন চব টপিকত নাহে। এতিয়া অৰুণোদয়ত হয়তো টেকনলজিকেল ডাইমেনশ্যনটো নাহিব পাৰে। ঠিক আছে, গতিকে সেই তথাপি বাট যিকেইটা ডাইমেনশ্যন আহে তেনেকৈ ভাবক। আৰু এইটো যেতিয়া মানে আপুনি কৰি গৈ থাকিব এই ব্ৰেইন ষ্টৰ্মটো, তেতিয়া আপুনি আৰু কিছুমান বেলেগ বেলেগ ডাইমেনশ্যন পাই গৈ থাকিব। বাট ইউ হেভ টু ষ্টাৰ্ট, এটা মানে ষ্টেপিং ষ্ট'ন লাগিব। ঠিক আছে, ষ্টেপিং ষ্ট'ন, বা এটা মানে এখোজ দিব লাগিব ন। এখোজ দিলেহে আপুনি এখোজ এখোজকৈ দৌৰি গৈ থাকিব পাৰিব। অলৰাইট, চ' এইটো ব্ৰেইন ষ্টৰ্মিং এক্সাৰচাইজ কৰক। আৰু এই এক্সাৰচাইজটো কৰিবৰ কাৰণে আপুনি একো লিখিব মেলিব নালাগে। জাষ্ট বহি লওক চকীখনত, বহি পেলাই ভাবক, এইটোৱে বস্তু হয়, এইটো ইছ্যু হয়, এইটো এনেকৈ এইটো কি হ'ব পাৰে। ঠিক আছে, বা এইটো ডাইমেনশ্যনত ভাবি চাওঁচোন। এইটোত আৰু এটা বস্তু কৰক, যে ইণ্টিগ্ৰেট নিউজ, ইছ্যুজ, ডে টু ডে লাইফ। ঠিক আছে, ডে টু ডে লাইফৰ ঘটনা। এতিয়া নিউজ বুলি ক'লে কি হ'ব, আমাৰ ৰিচেণ্ট নিটক লৈ পেলাই প্ৰটেষ্ট হৈ আছে নহয়। ঠিক আছে, হাংগাৰ ষ্ট্ৰাইক হ'ল, অনশন হ'ল, বা ইছ্যু আমাৰ আপাৰ আছামত ফ্লাড হৈ আছে। গতিকে এই ইছ্যুবোৰক ভাবক, এইটো বস্তুৰ লগত এইটো আপাৰ আছামৰ ফ্লাডটোৰ ছ'চিয়লজিকেল মানে হেৰি কি পৰিছে, ডাইমেনশ্যনত কি এফেক্ট পৰিছে। ঠিক আছে, এডমিনিষ্ট্ৰেটিভ কি মেজাৰ্ছ লৈছে, বা এই কি কয় সোণম ৱাংচুকে অনশন কৰি আছে, তাৰ লিগেল কি হেৰি আছে, যে ফাষ্ট আন টু ডেট লিগেল হয় নে নহয়। চ' সেইবোৰ যেতিয়া আপুনি কুৱেশ্যন কৰি গৈ থাকিব, আপোনাৰ বেলেগ বেলেগ ডাইমেনশ্যন ওলাই গৈ থাকিব, আৰু বস্তুটো প্ৰচেছটো ভাল লাগিব। চ' মানে ৰাত্তা মাৰিব নালাগে, সেই ভাতৰ গোটেই আওৰাই থাকিব নালাগে, পেৰত লাৰ্ণিং কৰিব নালাগে। এনেকৈ যেতিয়া আপুনি কৰি গৈ থাকিব, বস্তুটো ভাল লাগিব, আপোনাৰ পঢ়িবলৈ মন যাব। ঠিক আছে, গতিকে সেই বস্তুবোৰ ভাবিব লাগিব। ইউ হেভ টু এক্টিভেট ইউৰ ব্ৰেইন, আৰু ব্ৰেইনটো এক্টিভেট কৰা বেষ্ট বস্তু হৈছে ব্ৰেইন ষ্টৰ্মিং উইথ দিছ এপ্ৰ'চ। ডাইমেনশ্যন এনেকৈ বনাওক। পৰীক্ষা আগত ফেক্ট অলপ তেনেকৈ লিখি ল'ব, লাগিলে মই দি দিম, সেইখিনি ইয়াতে দি দিম, বা তেনেকৈ আপোনাৰ বহুতে দি দিয়ে ফেক্ট। সেইখিনি বহুত বেছি ফেক্ট নালাগে নহয়, গোটেই লিখা বস্তুখিনি 5% ফেক্ট লাগে, 5% ফেক্ট থাকে, বাকীখিনি ডাইমেনশ্যনে হয়। ডাইমেনশ্যনটো, আৰু আপুনি যেতিয়া ডাইমেনশ্যনটো বিল্ড কৰিব জানিব, ফেক্টবোৰ আপুনি আহি থাকিব মনলৈ, এইটো বস্তু এইটো পঢ়িছিলোঁ, এইটো এনেকুৱা হয়। বাকী আপোনাৰ কি মেমৰাইজ কৰিব লাগিব, ফেক্ট হিচাপে মেমৰাইজ কৰিব লাগিব হেৰিখিনিয়ে, নাম্বাৰখিনিয়ে, বোলে বাজেটৰ নাম্বাৰখিনি, বাজেটত যিখিনি নাম্বাৰখিনি আছে। অলৰাইট, বা স্কিম এটাত কিবা এটা নাম্বাৰ আছে, কিবা এটা দিছে, বা বোলে ইণ্ডিয়ান ষ্টেট অফ দ্য ফৰেষ্ট ৰিপৰ্টৰ এই নাম্বাৰখিনি। চ' তেনেকুৱাখিনি দুই এটা বস্তু কৰিব লাগিব, 20টামান ফেক্ট মুখস্থ কৰিব লাগিব, তাতকৈ বেছি নালাগে। চ' এইটো কৰিব লাগিব। দেন কামিং টু দ্য নেক্সট মিষ্টেক ডেট উই ডু, ডেট ৱেইটিং টু ফিল ফুলি প্ৰিপেয়াৰ্ড বিফ'ৰ ৰাইটিং। এইটো বহুত বেছি ডাঙৰ মানে আমাৰ প্ৰব্লেম হয়, আমি নিলিখোঁ। আল্টিমেটলি মই কৈছোঁ আপোনালোকক যে মেইনছ এক্সামিনেশ্যনটো হৈছে লিখাৰ এক্সামিনেশ্যন। যদি নিলিখে, ঠিক আছে, আপুনি যদি মানে আপুনি ইফ ইউ আৰ
ইউ ৱান্ট টু লাৰ্ণ হাউ টু ছুইম, বাট আপুনি যদি পানীতে নামিব নোখোজে, আপুনি মানে চাই আছে ইউটিউবত ভিডিঅ' চাই আছে, ছ'চিয়েল মিডিয়াত ভিডিঅ' চাই আছে, কিতাপ পঢ়ি আছে ছুইমিঙৰ, বাট আল্টিমেটলি আপুনি পানীত নামিবলৈ ভয় কৰে। চ' তেতিয়াতো নহ'ব ন। চ' গতিকে পানীত নামিবই লাগিব, আৰু যিহেতু এইটো এক্সামটো লিখাৰ হয়, আপুনি লিখিবই লাগিব। ঠিক আছে, এইটো ক্ষেত্ৰত চলিউশ্যনটো কি হয়, পাৰফেকশ্যনিজম এভইড কৰক। আপুনি কেতিয়াও পাৰফেক্ট প্ৰিপেৰেশ্যন কেতিয়াও নহয়, 100% চিলেবাছ কেতিয়াও কমপ্লিট নহয়, মই এইটো লিখি দিম কেতিয়াও কমপ্লিট নহয়, বা মনৰ ভিতৰৰ পৰা নাহে হ'লেও কমপ্লিট হ'ল বুলি, বা কেতিয়াও আপোনাৰ এইটো নাহে যে মই আনচাৰ লিখিবলৈ এতিয়া পাৰফেক্ট হৈ আছে, বা এছেখন লিখিবলৈ পাৰফেক্ট মোৰ বস্তু আছে। বাট পাৰফেকশ্যনিজম এভইড কৰিব লাগিব। দিছ ইজ নট এন আমেৰিকান মুভি, দিছ ইজ ইয়ৰ প্ৰিপেৰেশ্যন ফৰ APSC মেইনছ এক্সামিনেশ্যন। গতিকে পাৰফেকশ্যনিজম এভইড কৰক, আৰু জাষ্ট কি কৰক, জাষ্ট ডু ইট। নাইকিৰ এটা হেৰি আছে নহয়, জাষ্ট ডু ইট। গতিকে ইউ হেভ টু জাষ্ট ডু ইট। ইয়াৰ মানে বেলেগ হেৰি নাই, আপুনি জোৰ কৰি মেলি হ'লেও লিখিবই লাগিব। 10 মিনিটমান লিখাৰ পিছত ফ্ল'টো আহি যায় দেখোন, তেনেকৈ হ'ব। আৰু আল্টিমেটলি ইম্প্ৰুভমেণ্ট উইল কাম উইথ স্মল ফেইলিয়াৰ্ছ। ঠিক আছে, ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ ছাকচেছ বুলি কয় নহয়, তেনেকৈ অলপ অলপ ফেইলিয়াৰ হৈ গৈ থাকিব। প্ৰথম আনচাৰটো এনেকুৱা মানে লেতেৰা হ'ব, বটলা হ'ব, একদম কি হ'ব, বেয়া হ'ব, মানে বাজে টাইপৰ হ'ব কিবা। বাট তাৰপিছত যেতিয়া আপুনি ফাৰ্ষ্ট আনচাৰটোক আপুনি 100 আনচাৰটোৰ লগত কম্পেয়াৰ কৰিব, ইউ উইল চি দে আপুনি কিমান ইম্প্ৰুভ কৰিলে, আৰু ইম্প্ৰুভ বহুত বেছি হৈ যায়। ঠিক আছে, ইম্প্ৰুভ বহুত সোনকালে হৈ যায়, কিন্তু লিখিব লাগিব আল্টিমেটলি। দেন লাষ্টত এইকেইটাই হয় আল্টিমেটলি বেছি কৰি থকা মিষ্টেক। ইয়াৰ লগত আৰু কিছুমান মিষ্টেক আছে, সেইবোৰ এটা অনাৰেবল মেনশ্যন নকৰোঁ, বাট এইকেইটা মেইন মিষ্টেক। যদি এইকেইটা কৰি আছে, মানে মই যিকেইটা কৈছোঁ ন, এইকেইটা কৰক, মানে চলিউশ্যনকেইটা কৰক। আল্টিমেটলি ডেট উইল হেল্প ইউৰ প্ৰিপেৰেশ্যন। তাৰ লগতে আমাৰ প্ৰগ্ৰেমকেইটাও কৈ থওঁ। আনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত আমাৰ ডেইলি আনচাৰ ৰাইটিঙৰ প্ৰস্তুতি প্ৰগ্ৰেম আছে, দিছ ইজ আৱাৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম। এইটো অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমৰ কাৰণে উপলব্ধ। এইটো ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰেম হয়। এইটো ইভালুৱেশ্যন, ফিডবেক আৰু মডেল আনচাৰ, লগতে আমাৰ আনচাৰ এনালাইচিছ ক্লাছেছ হয়। ঠিক আছে, দেন আমাৰ আছে এছে প্ৰগ্ৰেম আছে। এছে যিহেতু কৈছোঁ কণ্টেণ্টটো আমি প্ৰিপেয়াৰ কৰিব লাগিব, আৰু সেইকাৰণে বহুত ফিলচফিকেল এণ্ড GS বেছ আছে কাৰণে এইটো প্ৰগ্ৰেম বহুত বেছি এটা গুৰুত্বপূৰ্ণ হৈ পৰে। এইটোত আমাৰ বেলেগ বেলেগ এছে কাৰণে ষ্টেণ্ডাৰ্ড টেমপ্লেট, ঠিক আছে, ফিলচফাৰ্ছ হওক, এক্সাম্পলছ হওক, কোডছ হওক, এনেকডটছ হওক, ঠিক আছে, দেন ডেটা ষ্টেটিষ্টিক, তাৰপৰা অসম বেছ কিছুমান বস্তু যেনে পয়েট্ৰি, অসমৰ পয়েমছ, ছংছ, জুবিন গাৰ্গৰ ছং হওক বা ভূপেন হাজৰিকাৰ ছং হওক, সেইবোৰ। তাৰপিছত লগতে থাকিব দুটা মক এছে টেষ্ট পেপাৰ। এইকেইটা আপোনাৰ কি হ'ব, এই বস্তুখিনি শিকাৰ পিছত আপুনি লিখিব পাৰিব। ঠিক আছে, লগতে আপুনি পাব পাৰ্চনেলাইজ গাইডেন্স এণ্ড ফিডবেক। দেন লাষ্ট আমাৰ এইটো প্ৰগ্ৰেম চলি আছে অসম পাৰ্টৰ ওপৰত। এইটো হৈছে লুইট 360 প্ৰগ্ৰেম, যে আল্টিমেটলি এই 1500 নম্বৰ যে 6খন পেপাৰ থাকে, 6 পেপাৰ, তাৰ ভিতৰত অসমৰটো 250 মাৰ্কছৰ থাকে, লগতে বাকী পেপাৰটো 30 to 35% অসমৰ ৱেটেজ থাকে। গতিকে অভাৰঅল 600 মাৰ্কছ অসম পাৰ্টৰ থাকে। গতিকে তাৰ কাৰণে আমি এইটো প্ৰগ্ৰেম বনাইছিলোঁ লুইট, যে আছাম কণ্টেণ্ট এনৰিচমেণ্ট এণ্ড কণ্টেণ্ট মডিউল। চ' ইয়াত আপোনাৰ ৰেকৰ্ডেড ক্লাছেছত মেইনছ ৰেডি নোটছ গোটেই অসম বেছড, দেন ডেটা ডায়েগ্ৰামছ হওক, কেছ ষ্টাডিজ, এক্সাম্পল, সেইখিনি বস্তু, লগতে পাৰ্চনেলাইজ গাইডেন্স এণ্ড ফিডবেক পাব। গতিকে অসমৰ ক্ষেত্ৰত মেইনছৰ কাৰণে আপুনি এইটোত ৰিলাই কৰিব পাৰে। চ' এই প্ৰগ্ৰেমখিনি সম্পৰ্কে যদি আৰু আপুনি জানিব বিচাৰে, এইকেইটা নাম্বাৰত কণ্টেক্ট কৰিব পাৰে, 8135918443 বা 9127387042। ইউ কেন হোৱাটছএপ হিয়াৰ, হোৱাটছএপত টেক্সট কৰিব পাৰে এইকেইটা নম্বৰত, নহ'লে কলো কৰিব পাৰে। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। আকৌ লগ পাম। জয় আই অসম।